জ্বলা জুইত এনে এগৰাকী নাৰীয়ে জাপ দিব নোখোজে এখন ঘৰ এৰি আহে মাক বাপেকক এৰি আহে কিমানখিনি ত্যাগ দি আহে তাৰ পাছত যে কিবা এটা হয় এই যে সমাজ এখনে কয় মাইকীজনী বেয়া এই মানুহজনী বেয়া মোৰ বিৰাট খং উঠে এনেই বেয়া হৈছে নে তাই হা কিবা পৰিস্থিতি হৈছে কিবা অভাৱত পৰি হৈছে তাই হা এইবোৰ অকমান সমাজেও বিচাৰ কৰিব লাগে এখন সমাজে কিন্তু এগৰাকী মাইকী মানুহ বেবেচাৰণী সজাবলৈ 1 ঘণ্টা নালাগে মই কৈছো 1 ঘণ্টা নালাগে সজাই দিয়ে বেবেচাৰণী কিন্তু তেওঁ কি খাইছে কি নাখাইছে তেওঁ কেনেকৈ আয় কৰিছে কেনেকৈ ব্যয় কৰিছে সেইখিনি কিন্তু নুহুধে কিন্তু কাপোৰ এযোৰ ভাল পিন্ধিছে ক'ৰ পৰা পিন্ধিছে মানুহ ইমান আহিছে কিয় আহিছে কেলে আহিছে কিন্তু আজি যে তাই এসপ্তাহ ভাত খোৱা নাই কোনোবাই সোধে ঘৰত চাউল আছে নাই নুহুধে এখন সমাজে নুহুধে আৰু সেই সমাজখনৰ প্ৰায়খিনি হৈছে পুৰুষ মহিলাই ঈৰ্ষা কৰে হিংসা কৰে কিন্তু মহিলাই সাধাৰণতে মহিলাক বিপথে পৰিচালনা কৰা সেইখিনি মহিলাই অতি অখুৰ প্ৰকৃতি পুৰুষৰ লগত সম্বন্ধ থাকিব লাগিব যিসকল মহিলাই যে মহিলাক ব্যভিচাৰ পথলৈ যে লৈ যায় সেই সকল মহিলা অতি বেয়া প্ৰকৃতি কুপ্ৰকৃতি পুৰুষৰ লগত সম্বন্ধ থকা মহিলাহে তেনেকুৱা কৰিব পাৰিব আজি মোৰ লগত মোৰ বান্ধৱীও আছে মৌচুমী আছে হা দেখিছে মোৰ কেৱল মহিলা বান্ধৱী বেছি অকল মোক মহিলাই সাপোৰ্ট কৰে আজি মোৰ বালতিটো চাউল নাই মোক এবাৰগৰাকী 1 বস্তা চাউল মোক দি থৈ যায় পাচলি লৈ গুচি আহে আনকি মোক টিফিনলৈকে ভাত এনেকে টিফিন মাছে মাংসই মোক দি পঠিয়ায় সেইকাৰণে মই মানে সদায় মই মহিলাক সমৰ্থন কৰিয়ে থাকো আৰু মহিলাৰ বিষয়ে যদি কোনোবাই দুৰ্নাম কৰে মই অকণমান কষ্ট পাওঁ তেওঁ বেবেচাৰী হ'ব পাৰে বেশ্যা হ'ব পাৰে বেশ্যা কিয় হ'ল সেই বেশ্যাগৰাকীৰ ওচৰলৈ শিক্ষিত এজনে যায় বেশ্যা কোনে ৰাতিৰ আন্ধাৰত কলা ভালুকবোৰেতো যায় আৰু সেই কলা ভালুকবোৰেতো এখন নেতাৰ মুখ লৈ আগশাৰীৰ আসন দখল কৰি থাকে